প্ৰভু হনুমানৰ কেইটামান চমৎকাৰী গুপ্ত নাম জপ কৰক আপোনাৰ জীৱন সৌভাগ্যশালী হৈ পৰিব। বন্ধু বান্ধৱীসকল, জয় শ্ৰী ৰাম, জয় শ্ৰী হনুমান। আশা কৰিছোঁ প্ৰভু হনুমানে আপোনালোকক ভালেই ৰাখিছে। প্ৰভু হনুমানে ভক্তসকলক দুখ দুৰ্গতি বিপদ আপদৰ পৰা তৎকালে ৰক্ষা কৰে যদিহে আপোনালোকে সৰ্বস্ব তেওঁৰ ওপৰত এৰি তেওঁক ভক্তি কৰে। ভক্তসকলৰ সকলো প্ৰকাৰৰ মনৰ বাঞ্ছা তেওঁ পূৰণ কৰে। প্ৰভু হনুমানৰ মহিমা অপৰম্পাৰ। তেওঁ ভক্তসকলক কেনেদৰে ৰক্ষা কৰি থাকে সেইটো ভালকৈ ভক্তসকলে অনুধাৱন কৰিব পাৰে। বন্ধু বান্ধৱীসকল, আমি এনে কেইটামান আচৰিত আৰু চমৎকাৰী প্ৰভু হনুমানৰ গুপ্ত নাম লৈ আহিছোঁ, যিকেইটা পুৱা গধূলি জপ কৰিলে সকলো প্ৰকাৰৰ মংগল সাধন হয়, জীৱনৰ পৰা দুৰ্ভাগ্য আঁতৰি সৌভাগ্য উপস্থিত হয়, সৰ্ব বিপদ আপদ আঁতৰি যায় আৰু বেয়া দিনবোৰ আঁতৰি গৈ ভাল দিনৰ আগমন হয়। আহক তেন্তে এই নামসমূহ জানিবলৈ চেষ্টা কৰোঁ। হনুমান মহাপুৰাণ অনুসৰি 12টা নামক গুপ্ত নাম বুলি ধৰা হয়। এই গুপ্ত নামসমূহ মনত ৰাখি ভক্তি ভাৱেৰে স্মৰণ কৰিব লাগে। বন্ধু বান্ধৱীসকল, প্ৰথমটো গুপ্ত নাম হৈছে ওম ফাল্গুন সখাই নমঃ। 2 নম্বৰত হৈছে ওম অমৃত বিক্ৰমাই নমঃ। 3 নম্বৰ হৈছে ওম মাৰুতিয়ে নমঃ। 4 নম্বৰ হৈছে ওম বজৰংবলীয়ে নমঃ। 5 নম্বৰ হৈছে ওম শ্ৰী শ্ৰী ৰাম ভক্তই নমঃ। 6 নম্বৰ হৈছে ওম হিতা হুক বিনাশায় নমঃ। 7 নম্বৰ হৈছে ওম পিংগাক্ষয় নমঃ। 8 নম্বৰ হৈছে ওম ৰামেষ্ঠায় নমঃ। 9 নম্বৰ হৈছে ওম মহাবলাই নমঃ। 10 নম্বৰ হৈছে ওম পৱনপুত্ৰায় নমঃ। 11 নম্বৰ হৈছে ওম অঞ্জলিপুত্ৰায় নমঃ। আৰু 12 নম্বৰ হৈছে ওম শ্ৰী শ্ৰী হনুমন্তেই নমঃ। বন্ধু বান্ধৱীসকল, এই গুপ্ত নামসমূহ অতি চমৎকাৰী, কাৰণ হনুমান মহাপুৰাণ আৰু বাল্মীকি ৰামায়ণত ইয়াৰ বিষয়ে উল্লেখ কৰিছে। প্ৰভু ৰামৰ মতে লংকাপতি ৰাৱণ আৰু বালিতকৈ প্ৰভু হনুমানৰ বল আৰু পৰাক্ৰম অধিক। আনকি স্বৰ্গৰ দেৱতায়ো প্ৰভু হনুমানক পৰাজয় কৰিব নোৱাৰে। প্ৰভু হনুমানৰ নামৰ মহিমা অদ্ভুত। কলিযুগৰ লোকসকলে যদি একান্ত মনে প্ৰভু হনুমানৰ নামসমূহ জপ কৰি থাকে, সেইসকল লোকৰ সকলো বিপদ বাধা বিঘিনি আদি জীৱনৰ পৰা আঁতৰি যায়। ফলত সাংসাৰিক সুখ বৃদ্ধি হয়, ভাগ্য উদয় হয় আৰু দুৰ্ভাগ্য জীৱনৰ পৰা আঁতৰি যায়। সেইকাৰণে বন্ধু বান্ধৱীসকল, এই নামসমূহ আপোনালোকে পুৱা গধূলি জপ কৰিবলৈ চেষ্টা কৰিব। ধন্যবাদ।